তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজৰ কাটিং আৰু চিলাই আৰু আজিৰ যেটো ব্লাউজ এই ব্লাউজটোৰ সাইজ হ'ল 44 সাইজ তো বহুতখিনি মোৰ কমেন্ট আহি আছিল দাদা 44 সাইজৰ ব্লাউজৰ ভিডিঅ' লাগে সো তাৰ কাৰণে আজিৰ এই ভিডিঅ'টো লৈ আহিলো আপোনালোকৰ মাজত তো যিসকলে ব্লাউজ চিলাব নাজানে ব্লাউজ কাটিব নাজানে তেওঁলোকে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅ'টো চাই আপোনালোকে ইজিলি শিকিব পাৰিব ব্লাউজ কেনেকৈ কৰি কাটিং কৰে আৰু কেনেকৈ কৰি চিলাই কৰে যদি এই ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই ভিডিঅ'টো চাব পাৰে তো বলক সময় নষ্ট নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো তো 44 সাইজৰ ব্ৰা কাট ব্লাউজ কাটিং কৰিম তো ব্লাউজটো কাটিং কৰাৰ কাৰণে এই যেটো লাইনিং আছে লাইনিংটো ফাৰ্ষ্টত আমি অলপমান প্ৰেছ মাৰি সমান কৰি লম তো প্ৰথম অৱস্থাতে কি কৰিম আমি তলত এটা মাৰ্জিন কৰিম তো এটো মাৰ্জিন কৰিলো এতিয়া কি কৰিম যেটো ব্লাউজৰ দীঘল ব্লাউজটোৰ দীঘল লম তো মোৰ ব্লাউজটোৰ দীঘল দিম মই 16 ইঞ্চি দীঘল দিম আৰু এই যেটো দীঘলৰ ইয়াৰ পৰা আনমোলটো আমি 7 ইঞ্চি দিব লাগিব আৰু পিছপিনে যেটো গলৰ ডিপ এটো 8 ইঞ্চি দিম আৰু এই ব্লাউজটো যাৰ কাৰণে বনাই আছো একচুয়ালি গলৰ ডিপটো এটো আপোনালোকৰ কাস্টমাৰৰ হিচাপত দিব তো এই যেটো ব্লাউজ এই ব্লাউজটো যেটো পিছপিনে গলৰ ডিপ হেতু কম দিব দিছে বেছিকে দিব দিয়া নাই তো এটো কাৰণে মই এটো কমাই দিলো আপোনালোকে হয়তো কাস্টমাৰে যিমানখিনি দিব দিয়ে হিমানখিনিকে দিব তেতিয়া এই তিনিটা মাৰ্জিন উঠাই লও এটো হ'ব আমাৰ গলৰ মাৰ্জিন এটো হল আনমোল আৰু চেষ্ট আৰু এটো হল দীঘল তো মাৰ্জিন কেটা উঠাই ললো এতিয়া জখিম চেষ্টটো তো ব্লাউজটোৰ যেটো চেষ্ট ব্লাউজটোৰ সাইজ হল মোৰ 44 আৰু ইয়াতে মই 3 ইঞ্চি এলাউন্স দিম তো টোটাল হ'ব মোৰ 47 আৰু এই 47 টো মই 4 ভাগ কৰিম ঠিক আছে 11.8 12 তকৈ 2 পইণ্ট কম আহি আছে তো মই এটো ইয়াতে মাৰ্জিন কৰিলো আৰু যেটো ওয়েস্ট টো ৰাখিম 42 টো মই 4 ভাগ কৰিম কিমান আহিব 10 হাফ আহিব তো ইয়াতে মাৰ্জিন কৰিলো আৰু ইয়াতে পিছপেন আমি টাক মাৰিব লাগিব টাক মাৰাৰ কাৰণে 1 ইঞ্চি এক্সট্ৰা গেল এতিয়া এই যেটো চেষ্টৰ মাৰ্জিন ইয়াৰ পৰা আমি 1 ইঞ্চি কাপোৰ এক্সট্ৰা ৰাখিম যাতে পিছত কাস্টমাৰ জনে ব্লাউজটো বঢ়াব পাৰে এতিয়া জখিম শোল্ডাৰ তো ব্লাউজটোৰ শোল্ডাৰ দিম মই 14 এই ইয়াতে যেটো গলৰটো 3 ইঞ্চিতকৈ অলপমান কম ৰাখিম 3 তকৈ 2 পইণ্ট কম ৰাখিলো আৰু এই যেটো শোল্ডাৰটো মই 4 ইঞ্চি ৰাখিম ঠিক আছে আৰু এই যেটো চেষ্টৰ মাৰ্জিন এই চেষ্টৰ মাৰ্জিনৰ পৰা 3.2 দিম 3.2 এতিয়া এই মাৰ্জিনটো আৰু শোল্ডাৰৰ এই মাৰ্জিনটো আমি এনেকৈ কৰি মাৰ্জিন উঠাব লাগিব তো ইভাগৰ মাৰ্জিনটো আমাৰ কাটিং হ'ব আৰু এই যিখিনি কাপোৰ এইখিনি আমাৰ এক্সট্ৰা ৰৈ যাব ভিতৰত আৰু এই গলৰ কাৰণে এই তলৰ বহলটো আমি 3 ইঞ্চি দিম এটো মাৰ্জিন উঠালো পিছপিনে গলটো আমি ৰাউন্ড কৰি দিম এটো আমি ৰাউন্ড কৰি দিম ইয়াতে যেটো টাক মাৰিম হেতু আমি 4 ইঞ্চি দূৰত মাৰ্জিন কৰিম আৰু এই টাকটো উঠাই দিম 4.5 ইঞ্চি তো এই যেটো বেকপাৰ্টটো মোৰ মাৰ্জিন আৰু মেজাৰমেন্ট হৈ গল তো এতিয়া মই এই মাৰ্জিন হিচাপত কাটি উলাম তো আমাৰ বেক পাৰ্টটো কাটিং হল এটা আমি ফ্ৰন্ট পাৰ্টটো কাটিং কৰিব লাগিব আৰু তাৰ কাৰণে যেটো লাইনিং আছে লাইনিংটো আমি ঘূৰাই লম এনেকৈ কৰি তো এতিয়া কি কৰিম এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো আমি ইয়াৰ ওপৰত পাৰি লম এনেকৈ কৰি তো ইয়াৰ পৰা এটা আমি যেটো চেষ্টৰ যেটো পাৰ্ট হেতু ওলাব লাগিব তো এটা আমি মাৰ্জিন খিনি উঠাই লম এটো গলৰ মাৰ্জিন খিনি উঠাই লম আৰু চেষ্টৰ যেটো পাৰ্ট তাৰে যেটো ডাউনটো এটো আমি 13 ইঞ্চি দিম তো ইয়াতে 13 ইঞ্চিত মাৰ্জিন উঠালো ইভাগে সাইডৰ মাৰ্জিন খিনি উঠাই লম তো এটা আমি কি কৰিম এই যেটো বেক পাৰ্টটো আঁতৰাই দিলো আঁতৰাই দি ইখিনিৰ মাৰ্জিন কেটা উঠাই লম তো ইয়াৰে মাৰ্জিন কেটা উঠালো এটো হল গলৰ মাৰ্জিন তো এই সাইডৰ যেটো মাৰ্জিন আছে এই সাইডৰ মাৰ্জিনটোৰ পৰা আমি এটো
4.5 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিম আৰু ইয়াৰ যেটো গলৰ ডিপটো আছে 7 ইঞ্চি তো ইয়াতে পাছত মাৰ্জিন কৰিলো কাৰণ কি ইয়াৰ পৰা আকৌ আমাৰ ইয়াৰে যেটো পাৰ্ট হ'ব হেতুতে গলৰ ডিপ দিব লাগিব এতিয়া 5 ইঞ্চিৰ এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো এটো ৰাউন্ড শেপ কৰিব লাগিব এটো আমি ৰাউন্ড শেপ কৰিলো এতিয়া এই যিখিনি মাৰ্জিন উঠালো এই মাৰ্জিন হিচাপতে এটো কাটি ওলাও তো এটো আমাৰ কাটিং হল এটো আমি সাইডত ৰাখো এতিয়া এই যিখিনি কাপোৰ ওলালে এই কাপোৰখিনিৰ পৰা আমি এতিয়া যেটো পাৰ্ট কাটিং কৰিলো তাৰে তলৰ পাৰ্টটো ওলাম তাৰে তলৰ পাৰ্টটো লোৱাৰ কাৰণে যেটো আমাৰ বেক পাৰ্টৰ যেটো তলৰ সাইড এই যেটো বেক পাৰ্টৰ এই তলটো টোটাল কিমান আছে হেতু জুখিব লাগিব তেতিয়াবা এটো কিমান আহি আছে 12 হাফ তাৰ কাৰণে তো আমি মাৰ্জিনটো কৰি লম এতিয়া ইয়াৰ পৰা আমি এটো 12 হাফ দীঘল ল'ব লাগিব তো এতিয়া কি কৰিম ব্লাউজটোৰ আমাৰ দীঘল আছিল কিমান 16 ইঞ্চি দীঘল আছিল আৰু যেটো চেষ্ট পাৰ্ট হেতু আমি 13 ইঞ্চি দিলো তো নহলে আমাৰ কিমান থাকে 3 ইঞ্চি ঠিক আছে এই সাইডটোতে আমি 3 ইঞ্চি 3.5 ইঞ্চি লম কাৰণ কি আমাৰ সিলাই যাব তো এটো 3.5 ইঞ্চি ৰাখিলো আৰু এই সাইডটোত আমি 4.5 ইঞ্চি ৰাখিম 4.5 ইঞ্চি এই সাইডটো আমাৰ সন্মুখৰ পেনে থাকিব আৰু এই সাইডটো আমাৰ আনমলৰ পেনে থাকিব হেতুৰ কাৰণে এটোৰ যেটো আপ এন্ড ডাউন হেতু 1 ইঞ্চি ডিফাৰেন্স ৰাখিব লাগিব তো এটো পাৰ্ট আমাৰ মাৰ্জিন হল মাৰ্জিন আৰু মেজাৰমেন্ট দতে হল এতিয়া আমি কাটি ওলাও তো এটো আমাৰ হল এটো আমি ইয়াৰ লগত মিলাই ৰাখো এতিয়া ওলাম যেটো আমাৰ চেষ্ট পাৰ্ট চেষ্টৰ যেটো দুটা পাৰ্ট ওলাব লাগিব হেতু আমি ইয়াৰ পৰা ওলাব লাগিব আৰু তাৰ কাৰণে এই যেগেটা আমি পাৰ্ট কাটিং কৰিলো ব্লাউজৰ এইগেটা আমি মিলাই লম মিলাই পেলাই এটা মেজাৰমেন্ট ওলাব লাগিব এটো আমাৰ ইয়াতে আহিব আৰু এটো চেষ্ট পাৰ্ট এই চেষ্ট পাৰ্টটো আমি ইয়াতে মিলাই লম এটো মিলিল এতিয়া এই চেষ্ট পাৰ্টৰ ইয়াৰে পৰা আমাৰ বেক পাৰ্টৰ ইয়ালৈকে কে ইঞ্চি আছে হেতু জুখিব লাগিব 8 ইঞ্চি আহি আছে তো এটো আমি 9 ইঞ্চি দীঘলত কাটিব লাগিব ঠিক আছে তো ইয়াতে জুখিম 9 ইঞ্চি দীঘল আহে না নাই তো ইয়াতে নাহিব এখিনি তো ইয়াৰে পৰা আমি এটো 9 ইঞ্চি দীঘলত মাৰ্জিন কৰিম তাৰ আগত আমি ইভাগে এটা মাৰ্জিনটো উঠাই লম এটো উঠাই ললো তো ইয়াৰে পৰা এটো আমি দীঘল লম 9 ইঞ্চি তো 9 ইঞ্চি দীঘল ললো এতিয়া ইয়াৰ পৰা আমি গলৰ কাৰণে যেটো বহল হেতু লম 3.5 ইঞ্চি গলৰ কাৰণে বহল লম 3.5 ইঞ্চি আৰু গলৰ যেটো ডিপ হেতু আমি এটো সাইডত ৰাখিম তাতে ডিপটো কিমান দিছিলো 5 ইঞ্চি আমাৰ গলৰ ডিপ আছে কিমান 7 ইঞ্চি তেনেহলে ইয়াতে কিমান দিব লাগে 2 ইঞ্চি তো ইয়াৰে পৰা আমি এটো 2 ইঞ্চি ডিপ দিলো ঠিক আছে এতিয়া ইয়াৰ এই যেটো গলৰ ডিপৰ মাৰ্জিন আৰু এটো আমাৰ ইয়াতে মিলিব এনা এইখিনি আমাৰ ভি শেপ আহিব সন্মুখৰখিনি আমাৰ ভি শেপ আহিব এতিয়া এই 9 ইঞ্চিৰ যেটো মিডল পইণ্ট হেতু ওলাব লাগিব 9 ৰ মিডল আহিব কিমান 4.5 তো এটো 4.5 এতিয়া এই মিডলৰ পৰা এটোৰ বহল দিম আমি 6 ইঞ্চি বহল ৰাখিম 6 ইঞ্চি বহল ৰাখিম এতিয়া এই সাইডটোতে আমি আধা ইঞ্চি উঠাই দিম এই সাইডটোতে আমি আধা ইঞ্চিতকৈ অলপ বেছি উলাই দিম 1 ইঞ্চিতকৈ অলপমান কম আৰু এই সাইডটোতে উঠাই দিম হা এই সাইডটোতে আমি 1 ইঞ্চি উঠাই দিব লাগিব পুৰা 1 ইঞ্চি এতিয়া এই মাৰ্জিনটো আৰু ইয়াৰে মিডলৰ মাৰ্জিনটো আমি মিলাব লাগিব ইভাগে এটো যেটো মাৰ্জিন উঠাই কৰিছো তাৰ পৰা এটো মিলাম তো এইখিনি আমাৰ ৰাউন্ড শেপ আহিল এতিয়া এই যে গল কাটিছো এই গলৰ যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা আমাৰ ইয়াৰ পৰা এটো ৰাউন্ড শেপ হৈ আহিব তো এইখিনি আমাৰ মাৰ্জিন হল এটো কাটি ওলাম তো এইবাৰটো আমাৰ কাটিং হল এটো ইয়াতে ৰাখিলো এতিয়া তাৰে লগৰ যেটো পাৰ্ট আছে তলৰ
থকা সেইটো ওলাব লাগিব। তো এই পাৰ্টটো আমি ইয়াৰ পৰা ওলাম। ইয়াত আমি এইটো দীঘল কৰি এইটো মাৰ্জিনটো উঠাই ল'ম। তো সেইটো পাৰ্ট কিমান দিছিলোঁ আমি 9 ইঞ্চি। তো এইটো আমি 9.5 ইঞ্চি ল'ম, কাৰণ সেইটো পাৰ্টটোতকৈ আধা ইঞ্চি দীঘল ল'ব। এইটো মাৰ্জিন উঠালো আৰু এই পাৰ্টটোৰ বহল ল'ম আমি 4.5 ইঞ্চি। এতিয়া ইয়াৰে যেটো মিডিল পইণ্টটো ওলাই ল'ম আমি। 9.5 মিডিল হ'ব 5তকৈ 2 পইণ্ট কম। এতিয়া এই সাইডটোতে আমি 1 ইঞ্চি নমাই দিব লাগিব। 1 ইঞ্চি নমাই দিম আৰু ইয়াতে ওপৰৰ মাৰ্জিনৰ পৰা এইটো আমি 1.5 ইঞ্চি নমাই দিম। চাব এইটো সাইডত মই 1 ইঞ্চি নমাই দিলো, এই সাইডত 1.5 ইঞ্চি নমাই দিলো আৰু এই কোণাটোত উঠাই নেদেও, কিন্তু এই কোণাটোত আমি আধা ইঞ্চি উঠাই দিব লাগিব হা। তো মই ইয়াতে এই চাওক 1.5ত ৰাখিছো, 1.5ৰ পৰা আমি ইয়াতে 1ত মাৰ্জিন কৰিলো, মানে কি আধা ইঞ্চি উঠাই দিলো। এতিয়া এই যেটো মাৰ্জিন উঠাই দিলো এইটো আমি এই মিডিল পইণ্টত মিলাম। এই যেটো স্কেলৰ শেপ আছে এই শেপটো হিচাপত এইটো মিলালো। এতিয়া এই মাৰ্জিনটো যে নমাই দিছো এইটো আমি মিডিলত মিলাব লাগিব ইয়াতে। আকৌ এইটো আমি এই মিডিলৰ পৰা ইয়াতে মিলাব লাগিব। তো এইটো চাওক পাৰ্টটো এতিয়া চিটি পাইছে কোনটো পাৰ্ট হ'ব। তো এইটো মাৰ্জিন হ'ল, এইটো মই এতিয়া কাটি ওলাও। তো এই পাৰ্টটো আমাৰ কাটিং হ'ল। এতিয়া আমি ইয়াৰ লগত মিলাই চাব লাগিব। তো এই পাৰ্টটো আমাৰ ইয়াতে এনেকুৱা কৰি জইন হ'ব। এতিয়া এই ইয়াৰ পৰা আমি এইটো মিলাই চাম, এইটো আমাৰ বৰাবৰ আছে না নাই। এনেকে মিডিল পইণ্টত ধৰি আকৌ ইবাৰ চাওক একদম পাৰফেক্টলি আছে, ঠিক আছে। তো যিখিনি ব্লাউজৰ আমাৰ বডি পাৰ্ট সেইখিনি কাটা হ'ল। এতিয়া আমি স্লিভছটো কাটিং কৰিম। তো এই যেটো লাইনিং আমাৰ ৰৈ গ'ল ইয়াৰ পৰা আমি এতিয়া স্লিভছটো কাটিং কৰিম। তাৰ কাৰণে এই লাইনিংটো আমি এনেকুৱা কৰি দুজাপ কৰি ল'ম। এইটো দুজাপ কৰি ল'লো। এইটো হ'ব আমাৰ কাফটোৰ মাৰ্জিন আৰু ব্লাউজটোৰ যেটো স্লিভছটো আমি অলপমান দীঘল দিম। স্লিভছৰ দীঘল দিম 10 ইঞ্চি আৰু এই যেটো 10 ইঞ্চিৰ মাৰ্জিন ইয়াৰ পৰা আমি আনমোল ৰাউণ্ড শেপ দিয়াৰ কাৰণে 4 ইঞ্চি ল'ম। এই মাৰ্জিন কেইটা উঠাই লওঁ। তো ব্লাউজটো কাটিং কৰাত আমি আনমোল ডাউন কিমান দিছিলো 6.5 ইঞ্চি। তো ইয়াত আমি এইটতকৈ 2 পইণ্ট কম ৰাখিম, ঠিক আছে। আৰু যেটো কাফটো মই 12 ৰাখিম, তাৰ কাৰণে এইটো 6ত মাৰ্জিন কৰিলো। এতিয়া এই দীঘলৰ মাৰ্জিন আৰু আনমোলৰ যেটো মাৰ্জিন এইটো আমি এনেকুৱা কৰি বেকা কৰি মাৰ্জিন কৰিব লাগিব আৰু এইটো আমি ইয়াতে উঠাই ল'ব লাগিব। এতিয়া এই মাৰ্জিনটোৰ পৰা আমি ইভাগে 1 ইঞ্চি কাপোৰ এক্সট্ৰাকে ৰাখিম, যাতে পিছত এইখিনি বঢ়াব পৰা যায়, যেনেকুৱা আমি বডি পাৰ্টটোত ৰাখিলো। তো এইটো আমাৰ স্লিভছটো মাৰ্জিন হ'ল। এতিয়া আমি কাটি ওলাও। আৰু এই কাটিং কৰাতে কি কৰিম, এই যেটো তালপাত আছে তালপাতটো একেবাৰে ছাটি দিম আমি। এই যেটো মাৰ্জিন আছে মাৰ্জিন হিচাপতে এইটো আমি কাটি পেলাই দিম। তো ব্লাউজটোৰ যেটো লাইনিংখিনি আমাৰ কাটিং কমপ্লিট হ'ল। তো মই আপোনালোকক দেখাই আছো। তো এইকেইটা হ'ল আমাৰ ব্লাউজটোৰ লাইনিং, বডি পাৰ্ট গোটেইকেইটা ইয়াতে আছে গোটেইখিনি। তো চব প্ৰথমে কাটিং কৰিলো আমি এই বেক পাৰ্টটো, তাৰ পাছত কাটিং কৰিলো আমি এই পাৰ্টটো, এইটো আমাৰ ইয়াৰে কাৰণে। তাৰ পিছত কাটিং কৰিলো এই তলৰ পাৰ্টটো, তাৰ পাছত কাটিং কৰিলো আমি এই পাৰ্টটো আমাৰ ইয়াত আহিব। এইটো চাওক, এইটো যেটো গলৰ শেপ এইটো আমাৰ এইখিনি ভি শেপ আহিব। তো তাৰ পিছত কাটিং কৰিলো এইটো আমি তলৰ পাৰ্টটো আৰু লাষ্টত কাটিং কৰিলো স্লিভছটো। তো গোটেইখিনি লাইনিং মোৰ কাটিং হ'ল আৰু চালে কেনেকুৱা কৰি যেটো ব্লাউজ কাটিং কৰা হ'ল। এতিয়া এই ব্লাউজৰ যেটো মেইন কাপোৰ সেই মেইন কাপোৰটো কাটিং কৰিম আৰু এনেকে পাৰি এইটোৰ কাৰণে ল'ম কাৰণ কি তেতিয়া আমাৰ কাপোৰটো কম হ'ব না বেছি হ'ব আমি গম পাই যাম, সেইটোৰ কাৰণে একেলগে পাৰি লম, ঠিক আছে। তো এইটো হ'ল আমাৰ ব্লাউজৰ মেইন কাপোৰ আৰু এইটো কাটাৰ কাৰণে অলপমান প্ৰেছ মাৰি সমান কৰি লম। তো কাপোৰটো কাটিং কৰাৰ আগতে সদায় আপোনালোকে কি কৰিব, আইৰণ মাৰি অলপমান সমান কৰি ল'ব। তেতিয়া কি হয় আমাৰ চিলাওতে ভাল হয় আৰু দেখাত ভাল লাগে, ফিনিচিংটো ভাল আহে।
তো এই যেটো কাপোৰটো মই প্ৰেছ মাৰি ইয়াতে ধুনীয়াকৈ এনেকৈ পাৰি ললো। পাৰি লোৱাৰ পাছত এই যিখিনি আমাৰ ব্লাউজৰ পাৰ্ট আছে এইখিনি আমি এটা এটা কৰি ইয়াতে মিলাই লওঁ। এনেকুৱা কৰি মিলাই ললে কি হয়, তেতিয়া আমি গম পাই যাওঁ যে আমি কোনটো পাৰ্ট মিলালে আমাৰ কাপোৰ মেকআপ হ'ব। তো ইয়াতে চাওক মই ব্লাউজৰ যিকেইটা পাৰ্ট গোটেইকেইটা পাৰ্ট এনেকুৱা কৰি মিলাই ললো, আৰু যিটো ব্লাউজৰ চাইজ সেইটো হিচাপত ভাবিছিলো মই কাপোৰটো কম হ'ব বা হয়তো কোনোবা এটা পাৰ্টত মোৰ জইন পৰিব পাৰে, কিন্তু চাওক মই এনেকুৱাকৈ মিলাই লোৱাৰ পাছত মোৰ কাপোৰখিনিত জইন নপৰিব, প্ৰত্যেকটো পাৰ্ট মোৰ ইয়াতে মিলিছে। তো বহুতে ধৰকচোন এটা এটা পাৰ্ট কাটিং কৰে, ফাৰ্ষ্টত কোনোবাই বেক পাৰ্ট কাটিং কৰে, স্লিভছ কাটিং কৰে, তো লাষ্টত যাই পেলাই কি হয় আমাৰ যিকোনো এটা ব্লাউজৰ পাৰ্টত জইন পৰি যায়। তো এনেকুৱা কৰি যদি পাৰি লৈ পেলাই আপোনালোকে পিচটো কাটিং কৰে, মানে লাইনিংখিনি মিলাই লৈ পেলাই ব্লাউজ পিচটো কাটে, তেতিয়া কি হ'ব আমাৰ কোনটো পাৰ্টত জইন হ'ব বা হয়তো কাপোৰখিনিত আমাৰ ব্লাউজ হ'ব না নহ'ব এইটো আপোনালোকে গম পাই যাব। তো এতিয়া মই কি কৰিম, এইখিনি কাটি ওলাওঁ। তো এতিয়া আমাৰ ব্লাউজটো কাটিং কমপ্লিট হ'ল। এতিয়া আমি মেচিনত বহিম আৰু মেচিনত ব্লাউজটো চিলাম। তো এইটো হ'ল স্লিভছটো মই চাইডত ৰাখোঁ, আৰু এইটো হ'ল বেকপাৰ্টটো মই চাইডত ৰাখোঁ, বেকপাৰ্টটো পিছত দেখাই আছোঁ। তো প্ৰথমতে এই পাৰ্টটোৰ পৰা আৰম্ভ কৰি এই যেটো তলৰ পাৰ্ট এইখিনি ধৰি পেলাই এনেকুৱা কৰি আনিব, ইয়াতে এনেকৈ ধৰি ল'ব, ঠিক আছে। এনেকৈ ধৰি লৈ এই তলৰ পাৰ্টটো টানি আনিব, ঠিক আছে। টানি আনি ইয়াতে এনেকুৱা কৰি পেলাব, দুটা পাৰ্ট দুই চাইডৰ কাৰণে হ'ব। তো এনেকুৱা কৰি মিলাই ল'ব। এতিয়া মই ইয়াতে লাইনিংখিনি চিলাই মাৰি লওঁ। তো ইয়াৰ পৰা আমি এইটো লাইনিংটো চিলাই মাৰা আৰম্ভ কৰিম। তো এটা আমাৰ লাইনিংখিনি লগোৱা হ'ল। এতিয়া লাইনিঙৰ কাষৰ যিখিনি এক্সট্ৰা কাপোৰ আছে এইখিনি আমি কাটি পেলাই দিম। তো এইটো চাওক, এই দুটা পাৰ্ট আমাৰ এনেকুৱা হ'ব। এতিয়া এই দুটা পাৰ্ট আমাৰ দুই চাইডৰ কাৰণে হয়। এইটো হ'ল চিধা চাইড, এইখিনি আমাৰ ভি শেপ হ'ব। তো চালে এনেকুৱা কৰি আপোনালোকে লাইনিংবোৰ লগাব। আৰু এই পাৰ্টটো মই যেনেকুৱা কৰি মিলালো, বাকী যেইকেইটা লাইনিং আছে, যেইকেইটা পাৰ্ট আছে ব্লাউজৰ গোটেইকেইটা পাৰ্ট মই এনেকুৱা কৰি মিলাই লওঁ। তো এতিয়া আমি এটা এটা কৰি গোটেইকেইটা পাৰ্টত লাইনিংখিনি লগাই লওঁ। আৰু ইয়াতে মই এই যিটো তলৰ পাৰ্টটো টানি দিম। টানি দি আকৌ এইকেইটা ইয়াৰ ওপৰত ৰাখি দিম। এতিয়া আমি এনেকুৱা কৰি এইকেইটা দুভাগ কৰি দিম। তো এইটো হ'ল বেক পাৰ্ট, আৰু বেক পাৰ্টটোৰ আমি লাইনিংখিনি লগাই লওঁ। তেতিয়া কি হ'ব, আমাৰ লাইনিং লগোৱা কাম গোটেইখিনি ফিনিছ হ'ব। এইটো আমাৰ লাইনিংখিনি লগোৱা হ'ল। এতিয়া আমি এই পিছপিনে যিটো টাক মাৰিম, এই টাকটো মাৰি লওঁ। আৰু দুটা মাৰ্জিন আমি বৰাবৰ কৰি পেলাই ইয়াতে মাৰ্জিনটো উঠাই ল'ম। তো এইটো চাওক, এইটো টাকটো মাৰিলোঁ।
এতিয়া আমাৰ বেকৰ কামখিনি হ'ল। তো চাওক মই ফ্ৰণ্টৰ লাইনিংখিনি মই মিলাই দেখাই দি আছোঁ। এইটো চাওক, এই যিটো ৰাউণ্ড শ্বেপ আছে, এই ৰাউণ্ড শ্বেপটো আমাৰ ওপৰ পেনে থাকিব আৰু এইখিনি আমাৰ হুকৰ পেনে থাকিব। তো এই দুটাটো আমাৰ ছেম এনেকুৱা হৈছে। এয়া আপোনালোকে লাইনিং লগোৱাৰ পাছত এনেকুৱা কৰি মিলাই ল'ব, মিলাই চাব। তো এই পাৰ্টটো মোৰ ঠিকে আছে আৰু এই পাৰ্টটো এনেকুৱা কৰি মিলাই ল'ব। চব ব্ৰা কাট ব্লাউজত আমাৰ চব পাৰ্টটো ডাবল, গোটেইকেইটা পাৰ্ট ডাবল ডাবল থাকে। তো এইটো আপোনালোকে এনেকুৱা কৰি মিলাই ল'ব, এই পাৰ্টটো এনেকুৱা কৰি মিলাই ল'ব। এই যিটো বহল চাইড আছে এইটো আমাৰ সন্মুখৰ পেনে থাকিব আৰু এইটোতো মই আপোনালোকক ফাৰ্ষ্টতে দেখালোঁ। তো এই আমাৰ গোটেইখিনিতে লাইনিংখিনি লগোৱা হ'ল। এতিয়া এই পাৰ্টটোৰ লগত জইন হ'ব আমাৰ এই দুটা পাৰ্ট, এই দুটা পাৰ্ট ইয়াৰ লগত জইন হ'ব, কিন্তু এই যিটো সৰু দুটা পাৰ্ট আছে এই দুটা পাৰ্টত আমি আগত এটা শ্বেপ দিব লাগিব। তো তাৰ কাৰণে এই যিটো মাৰ্জিন আছে এই মাৰ্জিন হিচাপত আমি এইটো এনেকুৱা কৰি দুজাপ কৰি ল'ম। দুজাপ কৰি এই মিডিল পইণ্টত আমি তলতে ইমানখিনি ৰাখিম আৰু এই তলৰ চিলাইটো ইয়াতে এনেকুৱা কৰি মিলাই দিম। দুটাতে আমি এনেকুৱা কৰি চিলাই মাৰিব লাগিব। তো এইটো আমি চিলাই মাৰিলোঁ। এতিয়া ইয়াৰে লগত এই পাৰ্টটোৰ লগত আমাৰ এইটো জইন হ'ব, এইটো এনেকুৱা কৰি মিলাই ল'ম, মিলাই ল'ব। তাৰপিছতে ইয়াৰে লগত আমাৰ এইটো চিলাই হ'ব, এইটো এনেকুৱা কৰি মিলাই ল'ব। ঠিক আছে, তো মই এই পাৰ্টটো আগতে চিলাই মাৰিম ইয়াৰ পৰা। তো এইটো হ'ল ইয়াৰে লগত জইন হ'ব আমাৰ এই পাৰ্টটো, এই পাৰ্টটো আমাৰ ইয়াতে জইন হ'ব। তো এইটো আমি কি কৰিম, এই গলৰ পৰা আমি এইটো এনেকুৱা কৰি চিলাই মাৰি আহিম আৰু ইয়াতে এইটো মিলাই ল'ব। তো এইটো আমাৰ জইন হ'ল। এতিয়া ইয়াৰে লগৰ যিটো পাৰ্ট সেইটোও জইন কৰিম। তো ইয়াতে আমি এই তলৰটোও লগাই ল'ম আগতে। তো এই পাৰ্টটো আমাৰ ইয়াতে জইন হ'ব। তো এই চাইডৰ পৰা আমি এইটো চিলাই মাৰি আহিম। তো এইভাগে যদি আমাৰ অলপমান বেছি হয় আমি এইখিনি ছাটি দিম। ঠিক আছে, এইটো হৈ গ'ল। এতিয়া আমি এইটো ইণ্টাৰলক মাৰিব লাগিব। তো এই যিকেইটা জইন আছে গোটেইকেইটা জইন ইণ্টাৰলক মাৰিম, ইণ্টাৰলক মাৰি পেলাই আকৌ বাকী কামখিনি কৰিম। তো ইয়াৰে লগৰ যিটো পাৰ্ট আছে সেইটো আমি চিলাই মাৰিলোঁ। তো এই পাৰ্টটো আমাৰ জইন হ'ল। এতিয়া আমি এই যিকেইটা জইন মাৰিলোঁ এই জইনকেইটা ইণ্টাৰলক মাৰিলোঁ। তো এইটো 10টা পাৰ্ট মই ইণ্টাৰলক মাৰিলোঁ। এয়া চাওক, এইটো ইণ্টাৰলক হয়। তো এতিয়া কি কৰিম, এই যিটো তলৰ যিটো পাৰ্ট আছে এই পাৰ্টটোত আমি ওপৰেদি এটা মিহি কৰি চিলাই মাৰিম। তো এতিয়া আমি এইটোত কি কৰিম, এইটোত হ'ব আমাৰ ঘাট প্লেট। ঘাট প্লেটটো বনোৱাৰ কাৰণে আমি এনেকুৱা কৰি ল'ম, উল্টা কৰি ল'ম। এইটো এই যিখিনি গলৰ কাপোৰ এই কাপোৰখিনি দি আমি এইটো ঘাট প্লেট বনাব লাগিব। আৰু চাওক এই কাপোৰটো বহুত পাতল হয়, ইয়াতে যদি হুক লগাই হুক কাপোৰটো ফাহি যাব। তো তাৰ কাৰণে কি কৰিম, ইয়াৰ লগত অলপমান আমি লাইনিং ব্যৱহাৰ কৰিম। এই যিটো লাইনিং এই লাইনিংটো আমি ইয়াতে দি পেলাই, তো এতিয়া কি কৰিম, এই যিটো কাপোৰ আছে এই কাপোৰটো আমি ইয়াতে এনেকুৱা কৰি ধৰিম। ধৰি পেলাই এইটো আমি বৰাবৰ এটা চিলাই মাৰিব লাগিব। এইটো এটা চিলাই মাৰিলোঁ আৰু এটা চিলাই মাৰিম। ইয়াত আমাৰ দুটা চিলাই মাৰিব লাগে। এতিয়া এইখিনি আমি সমান কৰি কাটি দিম, তলতো সমান কৰি কাটি দিম। এইটো ঘাট প্লেট হৈ গ'ল। এতিয়া ছেকেণ্ড আৰু যিটো এটা আছে সেইটোত আমাৰ হুক প্লেট হ'ব। এই প্লেটটো ইয়াৰে যিটো হুক প্লেটটো বনোৱাৰ আগতে এই যিটো ঘাট প্লেট আছে ইয়াৰে লগত ইয়াত আমি অকণমান কাপোৰ এনেকুৱা কৰি ফল্ড কৰি এই যিটো জইন এই জইনটো আমি মিলাই চাব লাগিব। ঠিক আছে,
এই জইনটো আমি মিলাই চাব লাগিব, অথবা নহ'লে কি হয় লাষ্টত আমাৰ এই জইনটো বহুতৰ নিমিলে, এই যিখিনি গলৰ এইখিনি চেক কৰি ল'ব এনেকুৱা, ঠিক আছে। তো এই যিখিনি লাইলিঙৰ টুকুৰা ল'লো, এইখিনি দি পেলাই আমি ঘাট প্লেট বনাম। তাৰ কাৰণে এইটো আমি এনেকৈ জাপি ল'ম, জাপি লৈ এটা চিলাই মাৰিম ইয়াতে। তো এইটো চিলাই মাৰিলো। এতিয়া কি কৰিম, এই যিটো কাপোৰ, এই কাপোৰটো আমি ইয়াতে চিলাই মাৰি লগাব লাগিব। আৰু এই যিটো জইন আছে, এই জইনটোত আমি এটা সৰুকে কোচ দিব লাগিব। এইটো সমান কৰি কাটি দিলো। তো এইটো আমাৰ ঘাট প্লেট হৈ গ'ল, ঠিক আছে। তো এইখিনি আমাৰ ফ্ৰণ্ট পাৰ্টৰ কামখিনি হ'ল। এতিয়া আমি শোল্ডাৰ জইন কৰিব লাগিব। সেইকাৰণে ব্লাউজটো আমি এনেকুৱা কৰি চিধা কৰি ল'ম। চিধা কৰি লৈ আগতীয়াকৈ এটা চিলাই মাৰি ল'ম। তো এনেকুৱা কৰি এইটো ফ্ৰণ্ট পাৰ্ট এনেকৈ ল'লো, লৈ এইটো আমি মিহি কৰি এটা চিলাই মাৰিম আগতে। তো এইটো আমাৰ শোল্ডাৰটো জইন কৰা হ'ল। এতিয়া আমি গলৰ কামখিনি কৰিম। তো গলত আমি পাইপিং দিম, আৰু এইটো চিলভাৰ কালাৰ পাইপিং লৈছোঁ, কাৰণ এই যিটো ব্লাউজটো চিলভাৰ কালাৰৰ লগত মেটচ আছে। তো ইয়াৰ পৰা আমি এইটো পাইপিংটো লগাই যাম। আৰু পাইপিং কেনেকুৱা কৰি বনাব লাগে, পাইপিং কেনেকুৱা কৰি লগাব লাগে, তো তাৰে মই এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই ৰাখিছোঁ। সেইটো আপোনালোকে ফেচবুকত আপোনালোকে চেক কৰিলে পাই যাব, আৰু ইউটিউবতো চেক কৰিলে পাই যাব, অথবা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। তো এই যিটো পাইপিং আছে, এই পাইপিংটো আমি ইয়াৰ পৰা এনেকৈ চিলাই মাৰি যাম। তো এইটো আমাৰ পাইপিংটো লগোৱা হ'ল। এতিয়া আমি কি কৰিম, এই যিটো পাইপিং আছে, এই পাইপিংটোৰ কাপোৰটো আমি এনেকুৱা কৰি এটা ফল্ড মাৰি আৰু এটা চিলাই মাৰিম ইয়াতে দি। এতিয়া কি হ'ব, আমাৰ যিটো পাইপিংটো একদম মিহি হ'ব, আৰু ফিনিচিংটো ভাল হ'ব যেতিয়া আমি পাইপিংটো ফিনিচিং দিম। তো এই কাপোৰটো ছাটি দিয়াৰ পাছত এই যিটো আমাৰ কোণা আছে, তো এই কোণাখিনি কাটি দিলে কি হ'ব, আমাৰ ইয়াতে অলপমান, তেতিয়া এই কোণাটোৰ ফিনিচিংটো ভাল হ'ব। এতিয়া এই মাথাটোৰ পৰা আমি এই মাথাবিলাক আমি এনেকুৱা কৰি ফল্ড কৰি ভিতৰত সোমাই দিম। এইটো আমি পাইপিংটো লাষ্ট ফিনিচিং চিলাই দিম এইটো। তো এই মাথাটো আমি এনেকুৱা কৰি ভিতৰ পেনত সোমাই দি পেলাই এই ইয়াত অলপমান কোণা আছে, কোণাখিনি উঠাব লাগিব। তো এইটো চাওক, এইটো মোৰ পাইপিং বনোৱা হ'ল, আৰু এইটো চাওক পাইপিংটো কি ধুনীয়া হৈছে, একদম মিহি হৈছে। এয়া, তো আপোনালোকে এনেকুৱা কৰি পাইপিং যদি বনাব খোজে, মই তাৰে ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিছোঁ। তো তাৰ পৰাই চাই আপোনালোকে বনাব পাৰিব যে এনেকুৱা মিহি পাইপিং কেনেকুৱা কৰি বনায়। একদম বুটিকৰ নিচিনাকৈ পাইপিংটো বনাইছোঁ। তো এতিয়া পাইপিংটো লগোৱা হোৱাৰ পাছত আমি এতিয়া বডি ছাইড জইন কৰিম। ছাইড জইন কৰি পেলাই তলৰ কামখিনি কৰিম। এতিয়া আমি ছাইড জইন কৰিম। তো ছাইডটো জইন কৰিলোঁ। ছাইড জইন কৰি ইয়াত আমাৰ যিখিনি অলপমান এক্সট্ৰা বাচিছিল, সেইখিনি আমি কাটি সমান কৰি দিলোঁ। এতিয়া কি কৰিম, আমি তলৰ কামখিনি কৰিম। এই যে ইয়াতে তলত আমাৰ যিখিনি কাপোৰ লগাব লাগিব, সেই কাপোৰখিনি লগাই তলটো ফিনিচিং দিব লাগিব। তো তাৰ কাৰণে এই যিটো ৰৈ যোৱা লাইলিং, এই লাইলিংখিনি আমি কাটি জইন কৰি ল'ব লাগিব। তো এটা আমি ইয়াৰ পৰা এনেকৈ জুখি ল'ম যে এইখিনিতে আমাৰ হয় নে নহয়, নহ'লে আকৌ জইন দিব লাগিব। তো ইমানখিনি কম হৈ আছে।
তো এই কাপোৰটো আমি এতিয়া ইয়াৰ পৰা এইটো বৰাবৰ চিলাই মাৰি ল'ম আৰু ইয়াতে 2-3টা চিলাই হ'ব। তো চিলাইখিনি চাই থাকক। তো এইটো আমাৰ তলৰ কামখিনি হ'ল। এতিয়া আমি বডিটো জইন কৰিম। তো প্ৰথম অৱস্থাতে কি কৰিম, এই যেটো কাটিং কৰাত আমি মাৰ্জিন কৰিছিলোঁ, এই মাৰ্জিন হিচাপতে এটা চিলাই মাৰিম 10 সাইডতে। তো এটা আমি বডিটো এটা চিলাই মাৰি ফিটিং কৰিলোঁ। এতিয়া আমি কি কৰিম, এই যেটো ব্লাউজটোৰ আমাৰ সাইজ, সেই সাইজটো হিচাপত আমি জুখি ল'ম। তো এই মাথাটোৰ পৰা প্ৰথমত আমি তলটো জুখিব লাগিব। তলটো লাগিব কিমান আমাক 42 লাগিব। ইয়াতে 42 হাফ হৈ আছে, মানে কি হাফ ইঞ্চি বেছি হৈ আছে। আৰু চেষ্টটো জুখি লওঁ। ইয়াৰ পৰা আমি চেষ্টটো জুখিব লাগিব। তাক চেষ্টটো আমি 47 ৰাখিব লাগে। 48 হাফ আহি আছে, মানে কি 1.5 ইঞ্চি ডাঙৰ হৈ আছে চেষ্টটো আৰু 1/2 ইঞ্চি ডাঙৰ হৈ আছে ৱেষ্টটো। তো এতিয়া আমি কি কৰিম, ইয়াতে তলত যাতে আমাৰ 1/2 ইঞ্চি যায় এইটো সাইডত আৰু সেইটো সাইড মিলাই, আৰু ইয়াতে ওপৰত যাতে আমাৰ 1.5 ইঞ্চি যায়। ইমানখিনি গ'লে আমাৰ দুই সাইড মিলাই 1.5 ইঞ্চি কমি যাব। তো এইটো হিচাপত আমি এইটো আকৌ এটা চিলাই মাৰিম। তো এইটো চিলাই মাৰাৰ পাছত এইটো আকৌ আমি জুখিম। তো ৱেষ্ট আমাৰ 1/2 ইঞ্চি কমাব লাগে। 42 পাৰফেক্ট আছে। আৰু চেষ্টটো 47 ৰাখিব লাগে। পাৰফেক্ট 47। বডি পাৰ্টখিনি ৰেডি হ'ল। এতিয়া আমি স্লিভছৰ কামখিনি কৰিম। তো এইটো হ'ল স্লিভছ। স্লিভছত আমাৰ বহুতৰ লাইলিংখিনি লগতে উল্টা হয়, মানে কি এই যেটো তালপাত চাটাটো এইটো আমাৰ সন্মুখৰ পিনে থাকিব লাগে, কিছুমানৰ এইটো পিছ পিনে পৰি যায়। প্ৰায় ভাগৰ হয়তো 10টা স্লিভছ এটা সাইডৰ কাৰণে হৈ যায়, মানে কি এটাৰ তালপাত আমাৰ সন্মুখত পৰে আৰু এটাৰ বেক সাইডত পৰে। তো আপোনালোকৰ যাতে এই ভুলটো নহয় তাৰ কাৰণে কি কৰিব, এই যেটো তলৰ লাইলিংটো এনেকুৱা কৰি টানি দিব। টানি ইয়াতে ৰাখিল, আকৌ এই গোটেইকেইটা পাৰ্ট ইয়াৰ ওপৰত ৰাখি দিব। ৰাখি এইখিনি দুভাগ কৰি দিব। তো এতিয়া কি হ'ব, আমাৰ স্লিভছটো উল্টা নহয়, মানে কি 10টা স্লিভছ এটা সাইডৰ কাৰণে নহয়। এতিয়া ইয়াতে যদি আমি পাইপিং দিওঁ, তেতিয়া আমি ধৰকচোন এনেকুৱা কৰি নৰ্মেলি লাইলিংখিনি লগাই লওঁ। আৰু যদি পাইপিং নেদেও তেতিয়া কি কৰিম, এই যেটো তলত লাইলিং আছে এই তলৰ লাইলিংটো এনেকৈ ওপৰত আনি পেলাই তলৰ পৰা আনি এনেকুৱা কৰি ওপৰতে ৰাখিম। তো ইয়াতে মই বোথ সাইড পাইপিং দিম, আৰু বোথ সাইড পাইপিং দিয়াৰ কাৰণে এই যেটো লাইলিংটো মই এনেকৈ ল'ম। মিলাই লৈ এই যেটো পাইপিং আছে এই পাইপিংটো আমি এই দুটা কাপোৰৰ মাজত ল'ম। লৈ পেলাই এইটো আমি চিলাই মাৰিম। ইয়াতে অকণমান আপ এণ্ড ডাউন দিব। তো উল্টাই লৈ ইয়াতে আমি এনেকুৱা কৰি বৰাবৰ এই পাইপিংটো চিলাই মাৰিম। তো চাওক এইটো চিলাই মাৰিম। এতিয়া এই যেটো লাইলিং আছে লাইলিংটো আমি এনেকুৱা কৰি উল্টাই দিম, আৰু এই কাপোৰটো আমি এনেকুৱা কৰি চিধা কৰিম। এইটো চাওক, এটা আমাৰ পাইপিংটো আহি গ'ল। এতিয়া পাইপিংটো আমাৰ ভিতৰত পৰি গ'ল। এইটো বোথ সাইড পাইপিং হৈ গ'ল। এতিয়া এই পাইপিংটোৰ কাষেদি আমি ইয়াতে দি এটা চিলাই মাৰি দিম। এইটো আমাৰ কি হ'ল, এতিয়া বোথ সাইড পাইপিং হৈ গ'ল। পাইপিংটো মিহি হৈছে, ফিনিচিং ভাল হৈছে। তো এইটো হিচাপত পাইপিং লগতো আপোনালোকৰ কেনেকুৱা লাগিল কমেন্ট কৰি জনাব। তো এটা আমি এই লাইলিংখিনিৰ গোটেই ৰাউণ্ডটো চিলাই মাৰি লওঁ। তো এনেকুৱা কৰি আপোনালোকে স্লিভছৰ পাইপিংবোৰ লগাব, বহুত ভাল হ'ব আৰু ফিনিচিংটো ধুনীয়া হ'ব বোথ সাইড পাইপিং। তো এই স্লিভছটোত আমি যেনেকুৱা কৰি লগালো, সেকেন্ড আৰু এটা যেটো স্লিভছ আছে সেইটোতো আমি সেনেকুৱা কৰি লগাম। তো এইটো আমাৰ স্লিভছৰ কামখিনি হ'ল। এতিয়া আমি কি কৰিম, স্লিভছটো ফিটিং কৰিব লাগিব। তাৰ কাৰণে এইটো এনেকৈ ল'লো। স্লিভছৰ আমাৰ যেটো কাপ আছিল, কাপটো আছিল 12 ইঞ্চি।
তো মই ইয়াতে 12 ইঞ্চি এনেকুৱা কৰি জুখিম তো 6 ইঞ্চি হ'ল 6 দুগুণে 12 ইঞ্চি এটো মাৰ্জিন কৰিলো আৰু সব এই স্লিপসটো আমি ইয়াতে ফিনিশিং দিয়াৰ আগতে এই যেটো আনমলটো আমি জুখি লম তো এই শোল্ডাৰৰ পৰা আমি এটো আনমলটো জুখিম ইয়ালৈকে আহি আছে তো এটোতে আমি কি কৰিম এই যেটো স্লিপসৰ কাফটো আমি এনেকুৱা কৰি জুখি লম এটো মাৰ্জিন উঠাই লব লাগিব জুখি পেলাই মাৰ্জিন উঠাই লব তো এটা আমাৰ ডটা স্লিপসৰ এটো সিলাই হৈ গল এটা আমি স্লিপসটো ফিটিং কৰিম তো এটো আমি সিধা কৰিম স্লিপসটো না কৰি সিধা কৰি লও সিধা কৰি আমাৰ কোনটো স্লিপস কোনটো সাইডৰ তো এই স্লিপসটো বা সাইডৰ হ'ব তো এটা আমি বা সাইডত লগাব লাগিব আৰু বা সাইডৰ এই যেটো বডি জয়েন আছে এই জয়েনটোৰ লগত আমি আৰু এই স্লিপসৰ জয়েনটো এনেকুৱা কৰি মিলাই লম মিলাই লৈ এটো আমি এনেকুৱা কৰি মিলাই লম যেটো আমাৰ বৰাবৰ হয় না নহয় না সৰু ডাঙৰ এনেকুৱা যদি হয় এটো আমি মিলাই লব লাগিব তো এনেকুৱা কৰি আমি ডটা স্লিপস লগাই লম তো এটা আমি রাউন্ড কৰি সিলাই মাৰিলো এটা চাও স্লিপসটো আমাৰ কুচ খাইছে না না এটো চেক কৰিব লাগিব তো এটো কুচ খোৱা নাই ইয়াতেও টান খোৱা নাই ঠিক আছে তো এটো হল এটো নিচিনাকে আমি এই সাইডৰ স্লিপসটো লগাই লম তো এটা আমাৰ ব্লাউজটো সিলাই হৈ গল এতিয়া আমি ব্লাউজটোৰ হুক লগাম আইৰন কৰিম কৰি পেলাই বাকিখিনি আপোনালোকক মই ব্লাউজৰ যেটো ফিনিশিংখিনি দেখাই আছো তো এটো মোৰ ব্লাউজটো ৰেডি হল এয়া প্ৰেছ মাৰিলো হুক লগালো আৰু এটো সব পাইপিংটো চাও এটো হল পিছপিনে আৰু এটো অলমোস্ট বহুতখিনি গল উঠা হয় গল উঠাই হয় ব্লাউজটোৰ এটো সব পাইপিংখিনি চাওক মোৰ গোটেইকেইটা ব্লাউজৰ পাইপিং এনেকুৱা যেটো যিসকলে মোৰ ভিডিঅ' কন্টিনিউ চাই থাকে তেওঁলোকে চালে গম পাব